বিলাসীপাৰাৰ হাকামাত চাঞ্চল্যকৰ ডকাইতি অস্ত্ৰধাৰী ডকাইতৰ দলে লুটি নিলে 15 লক্ষাধিক টকাৰ সামগ্ৰী ডকাইতৰ দলে লুটি নিলে সোণৰ অলংকাৰ মোবাইল ফোন হাকামাৰ শ্ৰীকুমাৰ চক্ৰৱৰ্তী নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ডকাইতি গৃহস্থৰ হাত ভৰি আৰু মুখ বান্ধি ছজনীয়া এটা ডকাইতৰ দলে লুটপাট চলায় গ্ৰিল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে লুটি লৈ গ'ল 15 লাখ টকাৰ সামগ্ৰী খুন ৰূপৰ অলংকাৰ মোবাইল ফোনকে ধৰি 15 লাখ টকাৰ সামগ্ৰী লুটি উধাও হ'ল ছজনীয়া ডকাইতৰ দলটো আৰু ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৰাতি 2টা মানত মানে হঠাতে ৰুমৰ লাইট জ্বলিলে তাৰপিছত কোনোবা মাতা যেন লাগিল আৰু মই টোপনিৰ পৰা সাৰ পাই গ'লো গাও ভাল নাছিল মোৰ ছোৱালীজনীও কাষতে আছে সাৰ পাই গ'লো তিনিজন মানে ল'ৰা দেখিলো বিছনাৰ একেবাৰে কাষত তাৰপিছত তেওঁলোকে ক'লে যে বাইদেউ আপোনালোকে ভয় নাখাব আমি বিএলটিৰ মানুহ আপোনালোকৰ ঘৰত 2 নম্বৰী টকা থকা বুলি আমি খবৰ পাইছো সেইকাৰণে আহিছো আপোনালোকৰ কোনো অন্যায় নকৰো এতিয়া মই ক'লো যদি 2 নম্বৰী পইচা পোৱা লৈ যোৱা কিন্তু খুৰাৰ একো অন্যায় নকৰিবা তেওঁ সামাজিক মানুহ সমাজৰে কাম কৰে আজি ৰেলখনত উঠিবা তোমালোকে কেনেকৈ পাইছা এই খুৰাৰ কাৰণে তোমালোকে ৰেলত উঠিব পাৰিবা এইবিলাক ক'লো গতিকে আমাৰ একো অন্যায় নকৰিবা গুৱাহাটীৰ পৰাই আমি ইনফৰমেশ্যন পাইছো আপোনালোকৰ ঘৰত 2 নম্বৰী টকা আছে কিন্তু গহনা বহুতখিনিয়ে আছিল আৰু ছোৱালী আৰু মোৰ মাজত টকা 15,000 মান আছিল আৰু এওঁৰ পাৰ্চত হয়তো 6,000 মান আছিল তেনেকুৱা তো মই সঠিক নাজানো বিএলটি যেন লগাইছে পৰিচয় দিছে কিন্তু পিছত একবাৰ কৈছে আমি কিন্তু আলফাৰ মানুহ এইটো কৈছে কিন্তু সিহঁত এটাৰো নহয় যেন লাগিছে 6জন আহিছে ভিতৰত 6জন আৰু কৈছে আমাৰ ছাৰ কিন্তু বাহিৰত আছে আপোনালোকে চিঞৰ বাখৰ কৰিলে ছাৰ কিন্তু সোমাই আহি এটাক কৰিব সিহঁতৰ লগত ডেগাৰ চুৰি সেইবিলাক আছে খুকুৰি কয় নেকি সেইবিলাক আছে ছোৱালীজনীৰ গলতো এনেকে লগাইছিল একবাৰ চিঞৰিছিল তাই কিয় আপোনালোকে আমাৰ ইমান হেৰি কৰিছে আমি বেমাৰী মানুহ মা দেউতা মোক কিন্তু চুৰি লগোৱা আছিল আৰু এওঁকো লগাইছিল ৰাতি 2টা মান বজাত আমি শুই আছিলো শুই থাকোতে ৰাতি 2টা মান বজাত এক সশস্ত্ৰ এটা দল আৰু যিমান দূৰ সম্ভৱ এইবিলাক এই মানে ডকাইতে আৰু একৰকম পুৰা সশস্ত্ৰ লৈ আহি মই বিছনাত থকা অৱস্থাতে আমাৰ পিছফালেদি সোমাই দুৱাৰ ভাঙি তেওঁলোকে আহি আমাৰ ঘৰত সোমাই প্ৰৱেশ কৰি খালি ধন লুটাৰ হেৰি কৰিছিল তাৰপিছত মই বিছনাত শুই থাকোতে মোৰ ডিঙিত হেৰি চুৰি লগাই পেলাই মোক ক'লে যে বোলে টকা ক'ত আছে টকাখিনি ওলাই দিয়ক নহ'লে মাৰি দিম ইত্যাদি এইবিলাক ক'লে তাৰপিছত মই উঠিলোঁ উঠি পেলাই বহাৰ পিছতো তেওঁলোকক মই ক'লোঁ যে যি আছে মই তেতিয়া এওঁলোক আছে বেলেগ ৰুমত চিন্তাৰ কাৰণে মই কৈছোঁ যে যি আছে তহঁতে লৈ যা আৰু টকাটো ঘৰত নাথাকে তাৰপিছত যিমান যি পাৰে অৰ্নামেণ্ট যত যি আছে টকা যিখিনি আছিল মোৰ পাৰ্টছৰ যিমানখিনি টকা আছিল ইনক্লুডিং মানে আমাৰ কিছুমান নিজৰ দাচা আছিল সেইবিলাকো লৈছে লৈ মেলি সিহঁতে ৰুমৰ ভিতৰত 6জন আছিল তেওঁলোকে মোকো আহি ডিঙিত চুৰিখন ধৰি পেলাই কৈছিলে যে বোলে আমি বিএলটিৰ মানুহ তাৰপিছত তেনেকৈ কৰাৰ পিছত কৈছে মই মুখবিলাক চালোঁ যে বিএলটি এটাও নহয় এইবিলাক চব লোকেল গুণ্ডাই হয় বেছি দূৰৰ মানুহো নহয় ভাষা তেওঁলোকে আমাৰ গোৱালপাৰীয়া অসমীয়া দুটা মিক্স আৰু বেছি দূৰৰো নহয় যেন লাগে আৰু খুব এটা হাই ষ্টেণ্ডাৰ্ড নাই কাৰণ এই মাটিৰ ঘটিত পইচা যি থৈছিল সেইবিলাকো ভাঙি লৈছিল ৰছীৰে মুখত বান্ধিছিল আৰু ভৰি হাত দুখন পিছফালে বান্ধিছিল ভৰিও বান্ধিব খুজিছিল পিছত ভৰিখন নাভাঙে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ